নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 29 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। 2 আগষ্টৰ পৰা ৰাজ্যত হ'ব লোকপিয়ল, ঘৰে ঘৰে যাব বিষয়া। এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যজুৰি চলিব লোকপিয়ল। সমগ্ৰ ৰাজ্যত 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। 15 ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যজুৰি চলিব লোকপিয়ল। লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ 85,000 গণনাকাৰী বিষয়া। আনুষ্ঠানিকভাৱে এই কথা জনাইছে লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে। ৰাজ্যজুৰি চলিব লোকপিয়ল। পৰৱৰ্তী খবৰ, পশ্চিমবংগত ভোটগ্ৰহণৰ মাজতে উদ্ধাৰ হৈছে 6টাকৈ বোমা। এই মুহূৰ্তত এটা পলিটিকেল খবৰ জনোৱাৰ চেষ্টা কৰিছো। পশ্চিমবংগত ভোটগ্ৰহণৰ মাজতে উদ্ধাৰ হৈছে বোমা। পূব বৰ্ধমানৰ কেতুগ্ৰাম সমষ্টিত উদ্ধাৰ হৈছে বোমাটো। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, বিস্ফোৰণৰ পৰা প্ৰথমপি ৰক্ষা পৰিছে কেতুগ্ৰাম সমষ্টি। 6টাকৈ বোমা উদ্ধাৰ কৰিছে CRPF বাহিনীয়ে। কেতুগ্ৰামত হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে। এফালে ভোট গ্ৰহণ আৰু তাৰ মাজতে উদ্ধাৰ হৈছে বোমা। সমগ্ৰ অঞ্চল ঘেৰি ধৰিছে CRPF বাহিনীয়ে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত সমগ্ৰ অঞ্চল। বোমা বিস্ফোৰণৰ ভয়ংকৰ পৰিকল্পনা ৰচিছিল দুৰ্বৃত্তই। আৰু পশ্চিমবংগত ভোট গ্ৰহণৰ মাজতে উদ্ধাৰ হৈছে বোমা। খবৰ, পুনৰ হ'ব ভোট গ্ৰহণ। EVM জালিয়াতিৰ বাবে বৃহৎ সিদ্ধান্ত এইবাৰ নিৰ্বাচন আয়োগৰ। মুহূৰ্তৰ ডাঙৰ খবৰ, পুনৰ হ'ব ভোট গ্ৰহণ। বংগৰ নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচনী আয়োগৰ এক বৃহৎ সিদ্ধান্ত। ভোট কেন্দ্ৰৰ বহু ভোট কেন্দ্ৰৰ EVMত বিজেপিৰ চিহ্ন ঢাকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। বিজেপিৰ চিহ্নৰ ওপৰত লগাই দিয়া হৈছে টেপ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আজি চলি আছে ভোট গ্ৰহণ। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আজি চলি আছে ভোট গ্ৰহণ। আৰু তৃণমূল কৰ্মীয়ে কংগ্ৰেছৰ জালিয়াতি কৰাৰ অভিযোগ বিজেপিৰ। তৃণমূল কৰ্মীয়ে ভয়ংকৰ জালিয়াতি কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। মমতাৰ ভতিজা অভিষেক বেনাৰ্জীৰ দুৰ্গত জালিয়াতিৰ সৃষ্টি হৈছে। দীৰ্ঘ সময় টেপেৰে ঢাকি ৰখা হৈছে বিজেপিৰ বুটাম। আৰু তাৰ পিছতে হাহাকাৰ পুনৰ ভোট গ্ৰহণৰ দাবী উত্থাপন কৰিছিল বিজেপিয়ে। বংগ নিৰ্বাচনৰ কেইবাটাও বিক্ষিপ্ত ঘটনা। বিজেপি TMC কৰ্মীৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছে। EVM জালিয়াতিৰে TMCয়ে নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা চলাইছে। পুনৰ হ'ব এতিয়া ভোট গ্ৰহণ। পৰৱৰ্তী খবৰ, EVMত ভুল হোৱাৰ সম্ভাৱনা নাথাকে, কাৰণ মেচিনত যি ভোট টিপিছে সেয়া কাউণ্ট হ'বই। যদি 5-6টা ভোটৰ পাৰ্থক্য থাকে তেন্তে পুনৰ ভোট গণনা হ'ব পাৰে। এইদৰে মন্তব্য কৰিছে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে। পৰৱৰ্তী খবৰ, নিৰ্বাচন জয়ী হোৱাৰ পিছত বিজয়ী প্ৰাৰ্থী বা দলে উলিয়াব নোৱাৰিব ৰেলী। এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে, কিয়নো নিৰ্বাচনী ফলাফলক লৈ আহি গৈছে নতুন SOP। ৰাজ্যিক নিৰ্বাচনী আয়োগৰ কঠোৰ নিৰ্দেশনা। এই মুহূৰ্তত ৰাজ্যিক নিৰ্বাচনী আয়োগৰ তৰফৰ পৰা কঠোৰ নিৰ্দেশনা আহি পৰিছে। বিজয়ৰ পিছত উলিয়াব নোৱাৰিব কোনো সমদল। বিজয়ৰ পিছত কোনো সমদল উলিয়াব নোৱাৰিব কোনো দল বা বিজয়ী প্ৰাৰ্থীয়ে বাহিৰ কৰিব নোৱাৰিব ৰেলী। যদি ৰেলী উলিয়াই তেন্তে শান্তি বজাই ৰাখিব লাগিব। সমদলত হুলস্থুল কৰিব নোৱাৰিব। কোনো ধৰণৰ হিংসাত্মক ঘটনা হ'ব নালাগিব। এইবোৰ নতুন SOP জাৰি কৰা হৈছে। অসমৰ ইতিহাসৰ এইবাৰ সৰ্বাধিক ভোটদান হৈছে। সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ ভিতৰত ফলাফল ঘোষণা কৰা হ'ব। প্ৰত্যেকখন টেবুলত থাকিব মাইক্ৰ অবজাৰভাৰৰ নিয়োগ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা। মুহূৰ্তৰ ডাঙৰ খবৰ, সংবাদমেল সম্বোধন কৰি মন্তব্য মুখ্য নিৰ্বাচনী বিষয়াৰ। নিৰ্বাচনী ফলাফলক লৈ আহি গৈছে নতুন SOP। পৰৱৰ্তী খবৰ,
মুখ্যমন্ত্ৰীৰ গোচৰৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ শুনানি এবাৰ আহি পৰিছে কঠোৰ নিৰ্দেশনা ডাঙৰ খবৰ জনাইছো কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় ঘৃণাসূচক মন্তব্যক লৈ নীতি নিয়ম মানিহে সুপ্ৰিম কোৰ্টত কৰিব পাৰিব আবেদন ব্ৰেকিং নিউজ এই মুহূৰ্তত পুনে ন্যায়ালয়লৈ অহাত বাধা সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰথমে আৰক্ষীৰ ওচৰলৈ গৈ ভিএনএছৰ অধীনত গোচৰ তৰাৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ শুনানি নিৰ্দেশনাৰ প্ৰভাৱ গুৱাহাটী হাইকোৰ্টত ৰুজু হোৱা গোচৰৰ ওপৰত পৰিব মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ তৰা গোচৰৰ শুনানি তৰমুজ খাই একেটা পৰিয়ালৰে 4 গৰাকীকৈ সদস্যৰ মৃত্যু হৈছে আব্দুল্লাহ দুকাদিয়া বয়স হৈছে 40 বছৰ পত্নী নাসৰিন দুকাদিয়া বয়স 35 বছৰ কন্যা আয়েশা বয়স হৈছে 16 বছৰ আৰু কন্যা জৈনাব 13 বছৰ 4 গৰাকীকৈ সদস্যৰ মৃত্যু হৈছে মুম্বাইৰ পৰিয়ালটোৱে আত্মীয়ৰ ঘৰত নিশা বিৰিয়ানী খাইছিল ঘৰলৈ আহি নিশা 1 মান বজাত তৰমুজ খাইছিল পৰিয়ালটোৱে পুৱা 5 মান বজাৰ পৰা শৌচ বমি আৰম্ভ হোৱা পৰিয়ালটোৰ সদস্যসকলে হস্পিটেলত মৃত্যুবৰণ কৰিছে খাদ্যত বিষক্ৰিয়া হৈ মৃত্যুৰ সন্দেহ কৰা হৈছে যদিও আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে পৰৱৰ্তী খবৰ মাত্ৰ এজাক বৰষুণ আৰু তাৰ পাছতেই গুৱাহাটী মহানগৰীত এক সাগৰ সদৃশ পৰিৱেশ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এতিয়া একাঠু এককাল পৰ্যন্ত পানী পৰিলক্ষিত হৈছে যেন ৰাজপথ নহয় যেন মহাসাগৰ গুৱাহাটী মহানগৰীৰ ৰাজপথে এতিয়া সাগৰ সদৃশ পৰিৱেশ পাহাৰৰ পৰা বৈ অহা পানী এতিয়া গুৱাহাটী মহানগৰীৰ ৰাজপথত একাঠু পানী এতিয়া সাধাৰণ জনতাই জ্বলা কলা খাইছে এই কৃত্ৰিম বানত এতিয়া যাতায়াত ব্যৱস্থা সম্পূৰ্ণ ব্যাহত হৈ পৰিছে পৰৱৰ্তী খবৰ খাজু ৰাখক এতিয়া আপোনাৰ নথি পত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ইংগিত দিছে এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছো ৰাজ্যৰ ভোটাৰ তালিকাত কৰা হ'ব সংশোধন ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব লাখ লাখ লোকৰ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ নথি পত্ৰ সঠিক নহলে নাম নাথাকিব আপোনাৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব লাখ লাখ সন্দেহজনক লোকৰ নাম ভাৰতৰ নাগৰিক বুলি প্ৰমাণ কৰিব লাগিব আপুনি গুৰুত্বপূৰ্ণ খবৰ জনাইছো অসমত এছআইআৰৰ বৃহৎ ইংগিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পশ্চিমবংগৰ নিৰ্বাচনৰ মাজতে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ভোটাৰ তালিকাত কৰা হ'ব সংশোধন ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব লাখ লাখ লোকৰ নথি পত্ৰ সঠিক নহলে নাম নাথাকিব আপোনাৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব লাখ লাখ সন্দেহজনক লোকৰ নাম পৰৱৰ্তী খবৰ বিজেপিৰ প্ৰাৰ্থীৰ বাহনত ভয়ংকৰ আক্ৰমণ এবাৰ 200ৰ পৰা 500 লোকে খেদি আহি বিজেপি প্ৰাৰ্থী ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো বিজেপিৰ প্ৰাৰ্থীৰ বাহনত ভয়ংকৰ আক্ৰমণ পশ্চিমবংগৰ ভয়ংকৰ নিৰ্বাচনী হিংসা এই মুহূৰ্তত এফালে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰু আনফালে হিংসা তৃণমূল কংগ্ৰেছ কৰ্মীয়ে খেদি আহে বিজেপি প্ৰাৰ্থী বসন্তী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী বিকাশ চৰ্দাৰক টাৰ্গেট এবাৰ ৰড আৰু বাহিৰে আক্ৰমণ তৃণমূলৰ গুণ্ডা বাহিনীৰ ব্ৰেকিং নিউজ বিজেপি প্ৰাৰ্থীগৰাকী ড্ৰাইভাৰকো ভয়ংকৰভাৱে আক্ৰমণ গুৰুত্বপূৰ্ণ খবৰ তৃণমূলৰ গুণ্ডা বাহিনীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে 200-500 লোকে আক্ৰমণ কৰিবলৈ খেদি অহাৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ প্ৰাৰ্থীৰ বাহনত এতিয়া ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে পৰৱৰ্তী খবৰ তদন্ত কৰিবলৈ আহি টকাৰ অংক গুৱাহাটী মহানগৰ আৰক্ষীয়ে আটক কৰিলে ছত্তীশগড় আৰক্ষী এই মুহূৰ্তত ব্ৰেকিং নিউজ মহানগৰ আৰক্ষীয়ে আটক কৰিলে ছত্তীশগড় আৰক্ষী তদন্ত কৰিবলৈ আহি টকাৰ অংক কৰি জালত পৰিছে ছত্তীশগড় আৰক্ষী এটা গোচৰৰ তদন্তৰ বাবে আহিছিল গুৱাহাটীলৈ আৰু এজন লোকক আটক কৰি ধন দাবী কৰিছিল দলটোৱে আৰু তাৰ পিছতে ঘটনা ছত্তীশগড়ৰ ৰায়পুৰ আৰক্ষীয়ে বাহৰ পাতি আছিল গুৱাহাটীত দাবী কৰা ধন আদায় নিদিয়া পৰ্যন্ত আবদ্ধ কৰি ৰাখিছিল লোকজনক আৰু দিছপুৰ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছে আবদ্ধ লোকগৰাকীক ইয়াৰ পাছতে ৰায়পুৰ আৰক্ষীৰ দলটোক আটক কৰে দিছপুৰ আৰক্ষীয়ে
লোকজনৰ পৰা ৰায়পুৰ আৰক্ষীয়ে লোৱা ধন উদ্ধাৰ কৰিছে। গণেশগুৰি পেট্ৰল পাম্পত স্কৰপিঅ বাহনত উদ্ধাৰ কৰিছিল ধন। আৰু এই স্কৰপিঅ বাহনখন আছিল ছত্তীশগড় আৰক্ষীৰ। দিছপুৰ আৰক্ষীক অৱগত নকৰাকৈ গুৱাহাটীত ঘূৰি ফুৰিছিল ছত্তীশগড় আৰক্ষী। মহানগৰ আৰক্ষীয়ে আটক কৰিছে ইতিমধ্যে ছত্তীশগড় আৰক্ষী। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ আত্মায়ো শান্তি নাপায়। চৰি, জুবিন গাৰ্গৰ আত্মায়ো এতিয়া শান্তি নাপায়। জুবিন গাৰ্গে ন্যায় নাপায়। চৰি, ক্ষমা খুজিলে জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীয়ে। এই মুহূৰ্তত ডাঙৰ খবৰ, জুবিন গাৰ্গে ন্যায় পাব বুলি নাভাবোতেও মন্তব্য কৰিছে পাৰ্থ গোস্বামীয়ে। নিৰ্বাচন শেষ, জুবিন গাৰ্গৰ ন্যায়ো শেষ। ফেচবুকত আবেগ ঢালি লাভ নাই, এই মন্তব্য কৰিছে। ফেচবুকত চিঞৰি থাকি কোনো ধৰণৰ লাভ নাই। CBIক দিব লাগিছিল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। কিন্তু জুবিনৰ কথা কৈ ফুৰা পলিটিকেল পাৰ্টিবোৰ ক'ত গ'ল, তেওঁ প্ৰশ্ন উত্থাপন কৰিছে। জেলৰ পৰা ওলাই আহি জুবিন গাৰ্গৰ হত্যাকাৰী, জেলৰ পৰা ওলাই আহিব জুবিন গাৰ্গৰ হত্যাকাৰী মন্তব্য কৰিছে। জুবিন ক্ষেত্ৰলৈ গৈ চাকি বন্তি জ্বলাই কি লাভ হ'ব? জুবিনৰ আত্মাই শান্তি নাপায়। জুবিন গাৰ্গৰ আত্মা ঘূৰি ফুৰিছে, ন্যায় নাপায়। জামিন পোৱাৰ পিছত হত্যাকাৰী কেইটাক বিচাৰি উলিয়াব নোৱাৰিব, মন্তব্য কৰিছে জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীয়ে। আন এটা খবৰ হৈছে, সকলোৱে বিজেপিৰ নিৰ্দেশত নাচিছে। এইবাৰ খং উঠিছে মমতা বেনাৰ্জীৰ। এটা ব্ৰেকিং নিউজ পলিটিকেল খবৰ জনোৱাৰ চেষ্টা কৰিছো। পশ্চিমবংগৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজতে ক্ষুব্ধ হৈ পৰিছে মমতা বেনাৰ্জী। বিজেপিৰ বিৰুদ্ধে মমতা বেনাৰ্জীৰ ভয়ংকৰ অভিযোগ। এবাৰ বিজেপিৰ বিৰুদ্ধে মমতা বেনাৰ্জীয়ে অভিযোগ উত্থাপন কৰিছে, সকলোৱে বিজেপিৰ নিৰ্দেশত নাচিছে। CRPF আৰু পৰ্যবেক্ষকৰ ভূমিকাক লৈ ক্ষুণ্ণ। বিজেপিৰ নিৰ্দেশত বিৰোধী দলক টাৰ্গেট কৰাৰ অভিযোগ উত্থাপন হৈছে। ডাঙৰ খবৰ, এই মুহূৰ্তত নিৰ্বাচনী প্ৰক্ৰিয়াত ন্যায় পৰায়ণতাৰ অভাৱ বুলি অভিযোগ উত্থাপন হৈছে। বংগত বহু বাহিৰৰ পৰ্যবেক্ষক আহিছে নিৰ্বাচনৰ বাবে, যিয়ে সম্পূৰ্ণৰূপে বিজেপিৰ নিৰ্দেশত কাম কৰি আছে। বিজেপিয়ে TMC নেতাকৰ্মীক মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। শক্তিৰে নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা কৰিছে বিজেপিয়ে। পশ্চিমবংগৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজতে ক্ষুব্ধ হৈ পৰিছে মমতা বেনাৰ্জী। পৰৱৰ্তী খবৰ, মই মোৰ জীৱন শেষ কৰাৰ কথা ভাবিছিলো। উবেৰ ৰেপিড' চালকে মোক অপহৰণ কৰা নাছিল। গুৱাহাটীৰ সেই ভয়ংকৰ কাণ্ডৰ কথা আপোনাৰ মনত আছে। মই মোৰ জীৱন শেষ কৰাৰ কথা ভাবিছিলো। উবেৰ ৰেপিড' চালকে মোক অপহৰণ কৰা নাছিল। অৱশেষত প্ৰথমবাৰলৈ মুখ খুলিছে ভাৱনা শৰ্মাই। ভাৱনা শৰ্মাৰ গুৱাহাটীৰ কাণ্ড আপোনাৰ মনত আছে, আৰু সেই ভাৱনা শৰ্মা এতিয়া প্ৰথমবাৰলৈ মুখ খুলিছে। ভাৱনা শৰ্মাই কৈছে যে উবেৰ ৰেপিড' চালকে মোক অপহৰণ কৰা নাছিল, মই মোৰ জীৱন শেষ কৰাৰ কথা ভাবিছিলো। আৰু অৱশেষত মুখ খুলিছে 24 এপ্ৰিলৰ ঘটনাৰ প্ৰকৃত কাহিনী ক'লে ভাৱনা শৰ্মাই। 24 এপ্ৰিলৰ ঘটনাৰ প্ৰকৃত কাহিনী কৈছে এতিয়া ভাৱনা শৰ্মাই। সামাজিক মাধ্যমত এক ভিডিঅ' যোগে স্পষ্টীকৰণ দিছে ভাৱনা শৰ্মাই। 24 এপ্ৰিলৰ দিনা মই নিজেই ঘৰৰ পৰা ওলাই গৈছিলো, ভাৱনা শৰ্মাৰ মন্তব্য। তেওঁ কৈছে, মোক কোনেও লৈ যোৱা নাছিল, মোৰ কোনেও জোৰ জবৰদস্তি কৰা নাছিল, মোক কোনেও জোৰ কৰাও নাছিল। ইয়াত কোনো তৃতীয় ব্যক্তি জড়িত নাছিল। ভাৱনা শৰ্মাৰ স্পষ্টীকৰণ, এই ঘটনাত কোনো উবেৰ বা ৰেপিডৰ ড্ৰাইভাৰৰ কোনো ধৰণে জড়িত নাছিল। স্পষ্টীকৰণ দিছে, মই সেই সময়ত বহুত মানসিক চাপত আছিলো বুলি তেখেতে মন্তব্য কৰিছে। সিমানেই নহয়, তেওঁ কৈছে যে মই বহু চাপ, বহু ভয় আৰু ধমকিৰ মাজেৰে আছিলো। মই নিজক একেবাৰে শেষ কৰিম বুলি ভাবিছিলো। মোক ব্লেকমেইলিং কৰিছিল মোৰ প্ৰেমিক নিহাৰ জ্যোতি শৰ্মাই। মোৰ ব্যক্তিগত ফটো আৰু ভিডিঅ'বোৰ ছচিয়েল মিডিয়াত দিম কৈছিল। সেই সকলোবোৰৰ বাবে বহুদিন ধৰি ভয় আৰু চাপত মই আছিলো। মই কাকো একো ক'ব পৰা নাছিলো। মোৰ মানসিক অৱস্থা কেনেকুৱা বহুতে বুজি নাপাবও পাৰে। এইদৰে এটাৰ পিছত আন এটা স্পষ্টীকৰণ দিছে ভাৱনা শৰ্মাই। পৰৱৰ্তী খবৰ, আজমল ফাউণ্ডেশ্যনৰ ছুপাৰষ্টাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত আল নৌৰিন চাহিল আহমেদ আৰু শ্বাহিদ আহমেদৰ সফলতা এতিয়া জিলিকি উঠিছে সমগ্ৰ আজমল পৰিয়াল।
হায়ার সেকেন্ডারি পরীক্ষাত জিলিকি উঠিছে আজমল ফাউন্ডেশনের সুপারস্টার। এবার এইচএস পরীক্ষাত আল নৌরিন শাহিদ আহমেদৰ সফলতা। এবার এইচএস পরীক্ষাত কেইবাগৰাকী সুনাম অর্জন করেছে। রাজ্যজুড়ি চর্চাত এতিয়া আল নৌরিন, শাহিদ আহমেদ আৰু শাহিদ আহমেদ। কলা শাখাত আল নৌরিনে লাভ করেছে 96% নম্বৰ, সমান্তৰালভাৱে বিজ্ঞান শাখাত 94.20% নম্বৰ লাভ করেছে শাহিদ আহমেদে। ইফালে বিজ্ঞান শাখাত 94.20% নম্বৰ শাহিদে লাভ করেছে আৰু বাণিজ্য শাখাত শাহিদ আহমেদে লাভ করেছে 92.40% নম্বৰ। হায়ার সেকেন্ডারি পরীক্ষাত এবার ঈশানীয় ফলাফল প্রদর্শন করেছে এই চারিগৰাকীয়ে। আজমল ফাউন্ডেশনের অধীনস্থ শিক্ষানুষ্ঠানসমূহৰ সফলতা। আজমল ফাউন্ডেশনের অধীনস্থ শিক্ষানুষ্ঠানসমূহৰ সফলতা এতিয়া 3620 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 2873 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। 500তকৈ অধিক শিক্ষাৰ্থীয়ে লাভ কৰিছে ডিষ্টিংশ্যন নম্বৰ। 1379 গৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিছে। ভাল খবৰ, এই মুহূৰ্তত মুঠ 6228টা বিষয়ত শিক্ষাৰ্থীসকলে লেটাৰ মাৰ্কছ পাইছে। প্ৰতিগৰাকী শিক্ষাৰ্থীক শুভেচ্ছাৰে উপচাই দিছে এতিয়া ৰাজ্যবাসীয়ে। উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত এবাৰ জিলিকি উঠিছে হোজাইৰ আজমল ফাউণ্ডেশ্যন। পৰৱৰ্তী খবৰটো হৈছে হাইলাকান্দিত বিদ্ৰোহী অগ্নিকাণ্ড। প্ৰশ্নবিদ্ধ হৈ পৰিছে 3খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। অগ্নিকাণ্ডত জাহ গৈছে 3খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। পুৱা প্ৰায় 5 বজাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। ইফালে 594 কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। উত্তৰ প্ৰদেশত নতুন দিগন্তৰ এক সূচনা হৈছে। বুধবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশত এক অভিলাষী আন্তঃগাঁথনি প্ৰকল্প 594 কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছে। অসমত আগন্তুক 2-3 দিন ধৰি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটী আৰু বৰাক উপত্যকাত হ'ব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। কাছাৰ হাইলাকান্দিৰ পৰা আৰম্ভ কৰি শ্ৰীভূমিৰ বিভিন্ন ঠাইত বজ্ৰপাত ধুমুহাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী প্ৰদান কৰা হৈছে। কাছাৰ হাইলাকান্দি শ্ৰীভূমিৰ ভিন্ন ঠাইত বজ্ৰপাত ধুমুহাৰ সম্ভাৱনা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে। জৰুৰী নহ'লে আপুনি বাহিৰলৈ নোলাবলৈ এই নিৰ্দেশ দিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। ইফালে আজি পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ। 3.21 কোটি ভোটাৰে সাব্যস্ত কৰিছে আজি ভোটাধিকাৰ। পশ্চিমবংগৰ 7খন জিলাৰ 142টা বিধানসভা সমষ্টিত আৰম্ভ হৈছে আজি ভোট গ্ৰহণ। 3.21 কোটি ভোটাৰে আজি সাব্যস্ত কৰিব ভোটাধিকাৰ। পশ্চিমবংগৰ 7খন জিলাৰ 142টা বিধানসভা সমষ্টিত আজি ভোট গ্ৰহণ আৰম্ভ হৈছে।